Welcome back. মই উপস্থিত হৈছো অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ইংৰাজী বিষয়টোৰ লেসন নম্বৰ 11 স্প্ৰিং টাইম স্প্লেন্ডৰ এই লেসনটোৰ আজি আমি অসমীয়া ভাষাত বিশ্লেষণ কৰিম লাইন বাই লাইন ইয়াৰ অৰ্থ আলোচনা কৰিম এই লেসনটোত থকা ইম্পৰ্টেন্ট ওয়াৰ্ড বিলাকৰ অৰ্থ সহকাৰে আলোচনা কৰিম সো তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ হেখলৈকে চাবা ঠিক আছে ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰি আছো জুনে জুনে মোৰ এই চেনেলটোত নতুন আহিছা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিওটো তোমালোকৰ ফ্ৰেন্ড সাৰ্কললৈ শেয়াৰ কৰা কাৰণ এই লেসনটো বহুত ইম্পৰ্টেন্ট লেসন আৰু অলপ টান লেসন হয়নে সো তোমালোকক একদম ইজিলি ওয়ার্ড টু ওয়ার্ড লাইন টু লাইন বুজাবলৈ যত্ন কৰিম ঠিক আছে বলা আমি পলম নকৰাকৈ ভিডিওটো স্টাৰ্ট কৰো প্ৰথম কথা স্প্ৰিং টাইম স্প্লেন্ডৰ এই লেসনটোৰ যি অৰ্থ হৈছে অৰ্থটো মই ইয়াতে লিখি দিছো স্প্ৰিং টাইম মানে হৈছে বসন্ত ঋতু আৰু স্প্লেন্ডৰ মানে হৈছে মনোমোহা বা সৌন্দৰ্য তাৰ মানে বসন্ত ঋতুৰ সৌন্দৰ্য বা মনোমোহা সৌন্দৰ্য ওকে মৰমৰ ছাত্ৰছাত্ৰীসকল আমি প্ৰথমে এই লেসনটোত থকা মোস্ট ইম্পৰ্টেন্ট এণ্ড টান যিবিলাক ওয়াৰ্ড আছে হাৰ্ড ওয়াৰ্ড আছে সেই ওয়াৰ্ড কেইটা অৰ্থ শিকিলম এই লেসনটোত যিবিলাক ইম্পৰ্টেন্ট ওয়াৰ্ড আছে সেই ওয়াৰ্ড কেইটা মই চাৰ্ট আকাৰে লিখি দিছো তোমালোকে প্ৰথমে এই ওয়াৰ্ড কেইটা ভালদৰে লিখি লোৱা বুজি লোৱা ঠিক আছে মই এবাৰ গাই গৈ আছো তোমালোকে ভালদৰে নোট ডাউন কৰি যাবা ওকে প্ৰথম ওয়াৰ্ডটো হৈছে স্প্ৰিং টাইম মানে বসন্তৰ সময় স্প্লেন্ডৰ সৌন্দৰ্য বা শোভা অৰ্ডিনাৰী মানে সাধাৰণ এক্সট্ৰাঅৰ্ডিনাৰী অকল্পনীয় বা অসাধাৰণ ক্ৰনিকলড বিতংভাৱে লিপিবদ্ধ কৰা ব্ৰেথ টেকিং বিউটি অপূৰ্ব সৌন্দৰ্য এমব্ৰেসড আকোৱালি ধৰিছে বা আকোৱালি ধৰা বাৰ্ষ্ট মানে বিওপি পৰা বা উৎসৱ গ্ৰিটেড আদৰিছে বা আদৰিলে এৰোমা সুগন্ধি মেলোডিয়াছ খুৰিয়া বা শুৱলা এডৰ্নেট শোভা বৃদ্ধি কৰা ডেলিকেট কোমল মেজেষ্টিক মহিমা মণ্ডিত বা মনোৰম এগাৰলি আগ্ৰহেৰে এনসেষ্ট্ৰেল পূৰ্বপুৰুষৰ এক্সাইটমেন্ট উত্তেজনা ৰেসেস জাতিসমূহ এডভেঞ্চাৰ দুঃসাহসিক কাৰ্য বা দুঃসাহসিক অভিযান লাশ গ্ৰীন ফিল্ডছ ৰসাল সেউজীয়া পথাৰ ফ্ৰেশলি কাট গ্ৰাছ নতুনকৈ কটা ঘাঁহ পেট্ৰিকৰ বৰষুণৰ পাছত মাটিৰ পৰা অহা সুবাস আনফৰগেটেবল অবিস্মৰণীয় বা পাহৰিব নোৱাৰা অৰ্কিডছ বন ফুলৰ এটা বিশেষ ধৰণ বাষ্টলিং ব্যস্ত চঞ্চল বা গুজগুজিয়া আটমষ্ট এনথুচিয়াজম অতি উৎসাহ অতি আগ্ৰহ ইৰেচিষ্টেবল অপ্ৰতিৰোধ বিড আদেশ কৰা বাছল ব্যস্ততা বা কোলাহল ইনক্ৰেডিবল অবিশ্বাস্য প্ৰসপেৰিটি সমৃদ্ধি থৰলি সম্পূৰ্ণভাৱে বা পূৰ্ণৰূপে ইনডালজ আনন্দ লোৱা আত্ৰায়াৰ হাস পোছাক প্ৰিভিলেজ বিশেষ অধিকাৰ এনচেন্টমেন্ট মোহনীয়া বা মুগ্ধতা ট্ৰান্সফৰমেশ্যন পৰিৱৰ্তন ৰিমিনাইজ পুৰণি কথা মনত পেলোৱা এই কেইটা হৈছে এই লেসনটোৰ পৰা মোস্ট ইম্পৰ্টেন্ট এণ্ড হাৰ্ড ওয়াৰ্ড সো এই শব্দকেইটা গোটেইকেইটা তোমালোকে ভালদৰে নোট কৰি লোৱা ওকে এতিয়া আমি এই লেসনটো লাইন বাই লাইন পঢ়িম প্ৰথম লেসনৰ নামটো হৈছে কি স্প্ৰিং টাইম স্প্লেন্ডৰ তাৰমানে বসন্ত সময়ৰ সৌন্দৰ্য ৰিহন এ টিনেজাৰ লিভছ উইথ হিজ পেৰেণ্টছ ইন গুৱাহাটী ৰিহন হৈছে এজন ল'ৰা এজনৰ নাম এজন যুৱক এ টিনেজাৰ এজন যুৱক লিভছ উইথ হিজ পেৰেণ্টছ ইন গুৱাহাটী তেওঁৰ মা দেউতাৰ সৈতে গুৱাহাটীত বসবাস কৰে He is an ordinary boy with an extraordinary habit. Teo ejon sadharon lora. He is an ordinary boy. Teo ejon sadharon lora with an extraordinary habit. Teo ejon sadharon lora hua sotteo teor kisuman অকল্পনীয় বা অসাধাৰণ অভ্যাস আছে বুজি পাইছানে এক্সট্ৰাঅৰ্ডিনাৰী মানে অকল্পনীয় বা অসাধাৰণ অভ্যাস আছে ওকে হি লাভস টু ৰাইট ইন হিজ ডায়েৰী তেওঁৰ ডায়েৰীত লিখিবলৈ পছন্দ কৰে হিজ ডায়েৰী ইজ মোৰ দেন জাষ্ট আ বুক তেওঁৰ ডায়েৰীটো তেওঁৰ কাৰণে কিতাপ এটাতকৈ বেছি মূল্যৱান
It is his confident. Etu teor atmabishwas. His closest friend. Teor etu hoise antaranga bondhu. Here are some extracts from Rihon's diary in Rihonor diary pora yat ketaman dofa ba ketaman part yat dangi dora hoise ei lesson tut ei part tut in which jot he has chronicled the breathtaking beauty of spring, the season of renewal. Jot teu ei বসন্তৰ যি অপূৰ্ব সৌন্দৰ্য আৰু ঋতুৰ যি পৰিৱৰ্তন বিতংভাৱে ক্ৰনিকলড মানে বিতংভাৱে উল্লেখ কৰিছে ক্ৰনিকলডৰ অৰ্থ হৈছে ৰেকৰ্ড ইন এ ডিটেইলড ৱে তাৰমানে বিতংভাৱে উল্লেখ কৰা মাই ডিয়াৰ ষ্টুডেন্টস তাৰ পিছত চোৱা কি কৈছে প্ৰথম ডায়েৰীটো ইয়াৰ পৰা ষ্টাৰ্ট হ'ব ডিয়াৰ ডায়েৰী প্ৰিয় ডায়েৰী এপ্ৰিল 2 2023 ৰিহনে যেটো ডায়েৰী লিখি আছে প্ৰথমটো ডায়েৰী এই ডায়েৰীত যেটো ডেট লিখিছে এই ডেটটো হৈছে 2 এপ্ৰিল 2023 বুজি পাইছানে সো এই ডায়েৰীটোত কি লিখিছে চোৱা স্প্ৰিং হ্যাজ ফাইনালি এৰাইভড বসন্তৰ সময় অৱশেষত আহি উপস্থিত হৈছে and it has fully embraced our land Assam যে এই বসন্ত ঋতুৱে কি কৰিছে অসমৰ সম্পূৰ্ণ ভূমি কি কৰিছে আকোৱালি ধৰিছে তাৰমানে এই বসন্ত ঋতুৰ যি পৰিবেশ এই পৰিবেশে অসমৰ সমগ্ৰ ভূমি গুটেই ভূমি কি কৰিছে embraced মানে আকোৱালি ধৰিছে সম্পূৰ্ণ ৰূপে fully okay the entire state has burst into a riot of colors and fragrance যে সমগ্ৰ ৰাজ্য ৰং বিৰংগৰ বিভিন্ন ধৰণৰ ৰং বিৰংগ আৰু সুবাসেৰে বিস্তৃত হৈ পৰিছে burst পৰিবেশ এটো কি হৈ গৈছে বিস্ফোৰণ ঘটিছে বা বিয়পি পৰিছে okay the beauty of the season never fails to lift my spirit এই বসন্ত ঋতুৰ যি সৌন্দৰ্য এই বসন্ত ঋতুৰ সৌন্দৰ্যটোৱে সিজনটোৱে কি কৰে নেভাৰ ফেইলস টু লিফট মাই স্পিৰিট মোৰ যি উৎসাহ এইটো কেতিয়াও নিম্নগামী হ'ব নিদিয়ে ঋতুৰ যি সৌন্দৰ্য এই সৌন্দৰ্যই সদায় কি মোৰ উৎসাহটো সদায় বৃদ্ধি কৰে As I stepped out my house this morning আজি ৰাতিপুৱা যেতিয়া মই ঘৰৰ পৰা ওলাইছিলো As I stepped out of my house this morning আজি ৰাতিপুৱা যেতিয়া মই ঘৰৰ পৰা বাহিৰলৈ ওলাইছিলো I was greeted by a gentle breeze carrying the aroma of blooming flowers মোক আদৰা হৈছিল বা ওয়েলকাম জনোৱা হৈছিল by a gentle breeze এজাক মৃদু বতাহ carrying the aroma of blooming flowers ফুলি থকা ফুলৰ যি সুগন্ধ সুবাস এৰোমা মানে সুবাস ফুলি থকা ফুলৰ যি সুগন্ধ এই সুগন্ধ কঢ়িয়াই এজাক বতাহে মৃদু বতাহে মোক কি কৰিলে মোক আদৰিলে মানে গ্ৰীটেড কৰিলে বুজি পাইছানে I could hear the melodious songs of birds মই চৰাই চিৰিকটি বিলাকৰ হু মধুৰ গীত শুনা পাইছিলো বুজি পাইছানে I could hear মই শুনা পাইছিলো the melodious songs হু মধুৰ গীতবোৰ of birds চৰাই চিৰিকটি বিলাকৰ especially the কাকু তাৰমানে বিশেষকৈ কুলি চৰাইৰ মাত শুনা পাইছিলো the trees are now adorned with delicate green leaves গছ গছনি বিলাক এতিয়া হেউজিয়া কোমল হেউজিয়া পাতেৰে delicate মানে কোমল হেউজিয়া পাত অলংকৃত হৈ আছিল ধুনিয়া হৈ আছিল সুসজ্জিত হৈ আছিল adorned মানে make more beautiful মানে বেছি সৌন্দৰ্য কৰি ৰাখিছিল কি হে হেউজিয়া কোমল পাতেৰে ওকে এখিনি বুজি পাইছা নে হয় যদি বুজি পাইছা তেতিয়ালে সবে ভিডিওটো লাইক কৰি যোৱা ওকে কাৰণ মোস্ট ইম্পৰ্টেন্ট লেসন এটো the entire landscape seemed so majestic সমগ্ৰ ভূখণ্ড অধিক মনোমোহা বা মনোৰম অনুভৱ হৈছিল ধাৰণা হৈছিল seemed so majestic মানে মনোমোহা বা মহামণ্ডিত বা মনোৰম বুলি ক'ব পাৰা ওকে I could not help but spend hours in the garden enjoying the beautiful morning মই বেছি সময় থাকিব পৰা নাছিলো কিন্তু spent hours in the garden মই বহু ঘণ্টা সময় কটাইছিলো বাগিচাত enjoying the beautiful morning ৰাতিপুৱাৰ এই সৌন্দৰ্যতাক উপভোগ কৰি enjoying the beautiful morning মানে ৰাতিপুৱাৰ এই সৌন্দৰ্যতাক উপভোগ কৰি মই বহু সময় কটাইছিলো বুজি পাইছানে until next time মানে আকৌ পৰৱৰ্তী দেখা হ'ব হেই কথা কৈ প্ৰথম ডায়েৰী হেক কৰিছে ৰিহনে তলত লিখিছে ৰিহন ওকে এখিনি হৈছে প্ৰথম ডায়েৰী
My dear students, so dear diary, প্ৰিয় diary, April 12, 2023. প্ৰথম ডায়েৰী লিখিছে 2 এপ্ৰিল তাৰিখে, আকৌ 10 দিন পিছত লিখিছে সেকেন্ড ডায়েৰী 12 এপ্ৰিল তাৰিখে। সেকেন্ড ডায়েৰীত কি কৈছে চোৱা, Today was a day I had been eagerly waited for. আজিৰ এই দিনটোৰ কাৰণে মই বৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিলো। The day I got to go to my ancestral village for ৰঙালী বিহু। যিটো দিনত মই মোৰ পূৰ্বপুৰুষৰ গাঁৱলৈ ৰঙালী বিহু উদযাপন কৰিবলৈ যাব পাৰিছিলো। ancestral মানে পূৰ্বপুৰুষ মানে দেউতাৰ ঘৰ। ওকে, the excitement that races through my heart is beyond words. উৎসাহ আনন্দ, the excitement যেটো উত্তেজনা, that races through my heart মোৰ হৃদয়টো ভৰি পৰিছিল, is beyond words যেটো নেকি শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। তাৰমানে মোৰ এনেকুৱা ফুৰ্তি লাগিছিল, উৎসাহ আনন্দ লাগিছিল যেটো মই শব্দ প্ৰকাশ কৰিব নোৱাৰিম বুলি কৈ আছে। ওকে, মা এণ্ড দেউতা woke me up early. মা আৰু দেউতাই মোক সোনকালে জগাই দিছিল, হোৱাৰ পৰা উঠাই দিছিল। and we began packing our baggage. আৰু আমি আমাৰ বেগবিলাক পেকিং কৰা আৰম্ভ কৰিছিলো। তাৰমানে আজি যাব তেওঁলোকে গাঁৱলৈ, বুজি পাইছানে? আজি তেওঁলোকে যাব। সেই দিনটো কি আছিলে? 12 এপ্ৰিল 2023। এইটো ৰিহনে লিখিছে ডায়েৰীত আৰু, হয় নহয়? তাৰ পিছত চোৱা কি কৈছে, the thought of joining in the festive celebrations with my cousins fill me with joy. উৎসৱ উদযাপনত, ফেষ্টিভ সেলিব্ৰেশনস উৎসৱ উদযাপনত অংশগ্ৰহণ কৰাৰ চিন্তাটোৱে কাৰ হৈতে? উইথ মাই কাজিনস, মোৰ কাজিন ভাই ভনীৰ হৈতে, মানে খুৰাৰ ল'ৰা ছোৱালী জেঠাৰ ল'ৰা ছোৱালীৰ হৈতে। ফিলস মি উইথ জয়, মোৰ অন্তৰটো আনন্দৰে ভৰি পৰিছে, বুজি পাইছা নাই? দ্য ড্ৰাইভ টু আৱাৰ ভিলেজ ইজ অলৱেজ এন এডভেঞ্চাৰ। আমাৰ গাঁৱলৈ ভ্ৰমণ কৰাটো সদায় এটা দুঃসাহসিক কাৰ্য হয় বা এটা অভিযান হয়, মানে খুব ভাল লগা এটা অভিযান হয় সদায়, যেতিয়াই মই আমাৰ গাঁৱলৈ যাওঁ বিহু পালন কৰিবলৈ। ৰিহনে কৈ আছে তেওঁৰ ডায়েৰীত। ওকে, দ্য উইণ্ডিং ৰোডছ, ৰাস্তাবিলাক কেনেকুৱা? বতাহময়। লাছ গ্ৰীণ ফিল্ডছ, ৰসাল সেউজীয়া পথাৰ। দ্য চুইট চেণ্ট অফ ব্লুমিং ফ্লাৱাৰ্ছ, ফুলি থকা ফুলবোৰৰ মৃদু সুগন্ধ, বুজি পাইছানে? চুইট চেণ্ট। ফ্ৰেছলি কাট গ্ৰাছ, ইতিমধ্যে বা ইতিপূৰ্বে কটা সতেজ ঘাঁহনি বা ঘাঁহ। এণ্ড দ্য পেট্ৰিকৰ মেক ইট আনফৰগেটেবল জাৰ্ণি, আৰু যি বৰষুণ পৰাৰ পাছত মাটিৰ পৰা ওলোৱা যি সুবাস, অবিস্মৰণীয়। আনফৰগেটেবল মানে অবিস্মৰণীয় এক যাত্ৰাৰ সৃষ্টি কৰে। তাৰপিছত চোৱা, এজ উই এৰাইভড, যেতিয়া আমি গাঁৱত গৈ উপস্থিত হৈছিলো, এজ উই এৰাইভড, যেতিয়া আমি উপস্থিত হৈছিলো, দ্য ফাৰ্ষ্ট থিং ডেট কট মাই আই, প্ৰথম বস্তুটো মোৰ চকুত পৰিছিল। দ্য ফাৰ্ষ্ট থিং, প্ৰথম বস্তুটো মোৰ চকুত পৰিছিল, ডেট কট মাই আই, মোৰ চকুত পৰিছিল, ৱাজ দ্য অৰ্কিডছ। তাৰমানে অৰ্কিডছ হৈছে বনফুলৰ এটা বিশেষ ধৰণ, তাৰমানে এক প্ৰজাতিৰ ফুল যে মোৰ চকুত পৰিছিল, সেইটো আছিল কি? অৰ্কিডছ ফুল। কি ফুল? অৰ্কিডছ ফুলি। ওকে, ব্লুমিং এভৰিৱেৰ, তাৰমানে এই অৰ্কিডছ ফুলিবিলাক সকলোতে ফুলি আছিল। এই দৃশ্যটো মোৰ চকুত ধৰা পৰিছিল সৰ্বপ্ৰথম যেতিয়া মই গাঁৱত গৈ পাইছিলো। নট অনলি দ্য অৰ্কিডছ, কেৱল মাত্ৰ অৰ্কিডছ ফুলিবোৰেই নহয়, ফ্লাৱাৰ্ছ লাইক তগৰ, তগৰ ফুলি, নাহৰ ফুলি, আকৌ আৰু কেতেকী। পেইণ্টেড দ্য লেণ্ডস্কেপ উইথ দেয়াৰ ভাইব্ৰেণ্ট কালাৰ্ছ, যে কেৱল মাত্ৰ অৰ্কিডছ ফুলেই দেখা পোৱা নাছিল তেওঁ আৰু বিভিন্ন ধৰণৰ ফুল দেখা পাইছিলে, যেনে তগৰ ফুল, নহৰ ফুল আৰু কেতেকী ফুলি, যিবিলাকে কি কৰিছিল? দ্য লেণ্ডস্কেপ মানে ভূখণ্ডটো, উইথ দেয়াৰ ভাইব্ৰেণ্ট কালাৰ্ছ, তেওঁলোকৰ এই স্পন্দনশীল ৰংবোৰেৰে কি কৰিছিল? চিত্ৰিত কৰি ৰাখিছিল, পেইণ্টেড। ওকে, তাৰপিছত চোৱা, আই কেড চি, মই দেখা পাইছিলো, ডেট যে দ্য ভিলেজ ৱাজ অলৰেডি বাষ্টলিং উইথ এক্টিভিটি, যে গাঁওখন কি হৈছিল? ইতিমধ্যে বিভিন্ন ধৰণৰ কাৰ্যকলাপেৰে মানে ব্যস্ত হৈ গৈছিল। বাষ্টলিং মানে ব্যস্ত হৈ যোৱা বা গুজগুজাই থকা, মানে কাম আৰম্ভ হৈ গৈছিল, বিহুৰ কাম। দ্য চাউণ্ড অফ ঢোল এণ্ড পেপা ফিল্ড দ্য এয়াৰ, ঢোলৰ শব্দ আৰু পেপাৰ শব্দৰে কি হৈছিল? সমগ্ৰ বায়ু মুহূৰ্ত হৈ গৈছিল, পৰিপূৰ্ণ হৈ গৈছিল।
and the sight of people dancing and practicing the Bihu dance with utmost enthusiasm was a sight to behold. Thaitu mane gutei gautu of people dancing lukhokolor nittore and practicing the Bihu dance ki koise Bihu nittor ji prostuti practicing prostuti kori thoka Bihu nitto with utmost enthusiasm mane otihoy utsah anondore was a sight to behold. Otihoy utsah anondore gutei thaitu gutei gaokhon muhurito hoi goisil. Buji paisa? Tar bisot soa, I saw my cousins and aunties applying jetuka on their palm. Moi dekhisilu mor cousins hokole bhai boni hokole and khuri hokole ki kori asil applying jetuka tamane mehendi pat jetuka teuluke hator toluat logai asil nokhot logai asil nails and toys aru bhorir angolit logai asil. Buji paisane jetia rihon gaoloi goisil tetia teu dekha paisil teor cousin bhai boni hokole aru teor khuri hokole ki kor hatot nokhot aru bhorir angolit jetuka logai thoka dekhisil. The aroma of freshly prepared laru and pithas was irresistible. Itimodde bonua the aroma of freshly prepared tamane itimodde freshly mane itimodde prostut kora laru pitha jibilak bonaisil tar ji khubakh protiruddha asil. With a heart full of excitement and gratitude ullakh aru kritogotare purno hidoy loi I bid you farewell for now, dear diary. Je ullakh aru kritogotare purno hidoy loi moi etialoi apunak biday jonalu. I bid you farewell for now, etialoi apunak biday jonalu. Priyo diary. Yours excitedly, apunar ullakhito bhabe rihon. It was secondary, my dear students. বুজি পাই আছে নে যদি বুজি পাই আছে তেতিয়ালে সবে দবাই লাইক কৰি দিয়া আৰু কমেন্ট কৰি জনোৱা ওকে মৰমৰ ছাত্ৰছাত্ৰীসকল ডায়েৰী নম্বৰ 3 ডিয়াৰ ডায়েৰী এপ্ৰিল 18 2023 আকৌ 18 তাৰিখে লিখিছে এপ্ৰিলৰ ওকে ইয়াত কি লিখিছে সোৱা টুডে was an extraordinary day আজি এটা অসাধাৰণ দিন আছিল Today was an extraordinary day. Aji eta অসাধারণ দিন আছিল. I cannot believe I am back in the hustle and bustle of the city after celebrating Bihu in our ancestral village. Koise moi বিশ্বাস কৰিব পৰা নাই. I cannot believe moi বিশ্বাস কৰিব পৰা নাই. I am back in the hustle and bustle of the city after celebrating Bihu. Moi উভতি আহিছিলো কোলাহলময় শহৰৰ কোলাহলময় পৰিবেশৰ মাজলৈ after celebrating Bihu উদযাপন কৰাৰ পাছত in our ancestral village আমাৰ পূৰ্বপুৰুষৰ গাঁওখনত বিহু উদযাপন কৰাৰ পাছত মই মোৰ কোলাহলময় শহৰৰ মাজলৈ উভতি আহিছিলো এই কথাটো মই বিশ্বাস কৰিব পৰা নাছিলো এইখিনি হৈছে ইয়াৰ অৰ্থ It was an incredible experience. এটো এটা অবিশ্বাস্য অভিজ্ঞতা আছিল I will cherish it forever. মই ইয়াক সদায় স্মৰণত ৰাখিম বুজি পাইছানে কি কৈ আছে ৰিহনে তাৰ পিছত সোৱা I got to learn many things about this festival from my grandmother মই মোৰ আইতাকৰ পৰা এই উৎসৱৰ বিষয়ে about this festival এই উৎসৱৰ বিষয়ে বহু কথা শিকিব পাৰিছিলো বা জানিব পাৰিছিলো ওকে She told me that তাই মোক ক'লে যে Assamese people embrace this season অসমবাসীয়ে বা অসমীয়া লোকসকলে এই ঋতুটোক পালন কৰে as a harbinger of peace happiness and prosperity শান্তি সুখ আৰু সমৃদ্ধিৰ সূচক হিচাপে harbinger মানে সূচক হিচাপে ওকে The Rongali Bihu is primarily related to the village folk Rongali Bihutu mulato গাঁৱলীয়া লোকসকলে পালন কৰা এক উৎসৱ and traditionally connected with cultivation আৰু ঐতিহ্যপূৰ্ণভাৱে ই কৃষি কাৰ্যৰ সৈতে জড়িত It is celebrated for 7 days এই বিহুটো এসপ্তাহ ধৰি পালন কৰা হয় The festival starts with গৰু বিহু এই উৎসৱ গৰু বিহুৰে আৰম্ভ হয় বুজি পাইছানে ৰঙালী বিহু প্ৰথম দিনাখন কি বিহুৰে আৰম্ভ হয় গৰু বিহুৰে আৰম্ভ কৰা হয় বিৰাট ইম্পৰ্টেন্ট কথা মনত ৰাখিবা Oh, I enjoyed it truly. Aha, মই ইয়াক
সম্পূৰ্ণভাৱে উপভোগ কৰিছিলো সম্পূৰ্ণৰূপে উপভোগ কৰিছিলো thoroughly মানে সম্পূৰ্ণৰূপে I saw my uncles and other men take their cattle to the nearby river and give them a clean bath মই দেখিছিলো মোৰ খুৰাসকলে আৰু অন্যান্য লোকসকলে take their cattle তেওঁলোকৰ সেই পোহনীয়া জন্তুবিলাক I mean গৰুবিলাক to the nearby river ওচৰতে থকা নদীলৈ লৈ গৈছিল and gave them a clean bath আৰু তেওঁলোকক পৰিষ্কাৰকৈ গা ধুৱাই দিয়া হৈছিল they prayed for their sound health তেওঁলোকে গৰুবিলাকৰ কাৰণে সুস্বাস্থ্যৰ মংগল কামনাৰ কাৰণে প্ৰাৰ্থনা কৰিছিল and offered them new robes আৰু তেওঁলোকক নতুন ৰছী দিয়া হৈছিল মানে গৰুবিলাকক leaves of dikholoti and machioti were also slapped on the skin of the cows to drive away flies and infections dikholoti aru makiotir path bilak gorur gat hani dia hoisil slapped mane hani dia hoisil gat mane skin okay of the cows gorur gat hani dia hoisil to drive away flies and infections makhi aru সংক্ৰমণবোৰ আতৰি যোৱাৰ কাৰণে বুজি পাইছানে গৰুৰ পৰা মাখি বিলাক ফ্লাইজ মানে মাখি বিলাক আৰু সংক্ৰমণবোৰ আতৰি যাবলৈ কি কৰিছিলে এই দীঘলতি আৰু মাখিয়তি যি পাত আছে এই পাত বিলাক গাত হানি দিয়া হৈছিল ওকে the next day was মানুহ বিহু তাৰ পিছদিনাখনে আছিল মানুহ বিহু we wore our new clothes আমি আমাৰ নতুন পোছাক বিলাক পৰিধান কৰিছিলো this day is dedicated to celebrate human life এই দিনটো মানৱ জীৱনৰ উদ্দেশ্যে পালন কৰা হৈছিল my dear students তাৰ পিছত সোৱা কি কৈছে the third day was the গোসাই বিহু 3 নম্বৰ দিনত গোহাই বিহু পালন কৰা হৈছিল কি বিহু গোহাই বিহু our whole family went to the নামঘৰ to seek blessing from the almighty আমাৰ গোটেই পৰিয়ালটো নামঘৰলৈ গৈছিল to seek blessing from the almighty ঈশ্বৰৰ পৰা আশীৰ্বাদ লবলৈ বা আশীৰ্বাদ বিচাৰি seek blessing মানে আশীৰ্বাদ বিচাৰি ঈশ্বৰৰ পৰা the fourth day that is yesterday was the কুটুম বিহু 4 নম্বৰ দিনটো যেটো আছিল যোৱাকালি হেতু আছিল কুটুম বিহু কি বিহু কুটুম বিহু it is a time for family reunion and togetherness reunion পুনৰাই একগোট কৰা আৰু একত্ৰিত কৰা togetherness বুজি পাইছানে এই বিহুটো so হেই কাৰণে all the members of our family came together আমাৰ পৰিয়ালৰ সকলো সদস্য একেলগে আহিছিল shared food আৰু সকলো একেলগে আহাৰ খাইছিল and exchanged greetings আৰু কৃতজ্ঞতা আদান প্ৰদান কৰিছিল it was fun to meet the whole family গোটেই পৰিয়াল একলগ হোৱাটো এটা বৰ মজাৰ বিষয় আছিল as I have school যেহেতুকে মোৰ স্কুল যাব লগা হৈছিল স্কুল আছিল and my parents need to join their offices আৰু মোৰ মাৰ দেউতাই অফিসত যাবলগীয়া হৈছিল we return today উভতি গৈছিল আজি আমি উভতিছিলো grandmother said that the bihu was not over yet আইতাকে কলে যে বিহু এতিয়া শেষ হোৱা নাই the fifth day is the senehi bihu পঞ্চম দিনাখন হৈছে senehi bihu sixth day is the mela bihu 6 নম্বৰ দিন হৈছে mela bihu and the final day is the sera bihu আৰু শেষৰ দিনটো হৈছে sera bihu মৰমৰ ছাত্ৰসকল এই 7টা বিহু 7 দিন হয় যেটো ৰঙালী বিহু 7 দিন উদযাপন কৰা হয় বুজি পাইছানে সো এই 7 দিনত কোন বিহু পালন কৰা হয় তোমালোকে ভালদৰে মনত ৰাখিবা কাৰণ ইয়াৰ ওপৰত প্ৰশ্ন আহে I wanted to stay for all the 7 days মই এই 7টা দিন থাকিব বিচাৰিছিলো as on mela bihu দিনাখন people indulge in traditional games and festivities লোকসকলে ঐতিহ্যপূৰ্ণ খেল ধেমালিৰ আনন্দ লয় indulge মানে আনন্দ লয় and festivities মানে হৈছে উৎসৱৰ কাৰ্যকলাপ বুজি পাইছানে ঐতিহ্যপূৰ্ণ খেলা ধেমালি আৰু কাৰ্যকলাপ বিলাকৰ আনন্দ লয় এই মেলা বিহুৰ দিনাখন I wanted to be a part of that
ময়ো ইয়াৰ এটা অংশ হ'ব বিচাৰিছিলো however দৰাচলতে I wore the traditional attire মই ঐতিহ্যপূৰ্ণ সাজ পোছাক পৰিধান কৰিছিলো and went with village children to perform হুচৰি in every household আৰু গাঁৱৰ ল'ৰা ছোৱালীৰ সৈতে হুচৰি গাবলৈ মই প্ৰত্যেক ঘৰে ঘৰে গৈছিলো each family honored us with a seleng cloth প্ৰত্যেকটো পৰিয়ালে আমাক সন্মান কৰি seleng কাপোৰ দিছিলে গামোচা দিছিলে and a small amount of money আৰু কিছু টকাও দিছিলে সন্মান কৰি যেতিয়া আমি হুচৰি গাবলৈ গৈছিলো I also had the privilege to see the Mukuli Bihu performed by unmarried girls and boys in open fields. I also had the privilege moru ei houbhagyo hoisil to see the Mukuli Bihu saboloi houbhagyo hoisil performed by unmarried girls and boys in open fields. Mukuli potharot obibahito lora swaliye to podokhon kora এই দৃশ্য চাবলৈ মোৰো সৌভাগ্য হৈছিল বুলি কৈ আছে মৰমৰ ছাত্ৰসকল বুজি পাইছানে তাৰ পিছত ৰিহনে কি কৈ আছে oh diary all this were so much fun aha diary এই সকলো বিলাক মজাৰ আছিল বহুত ধেমেলি আছিল আনন্দময় আছিল with a heavy heart I had to come back with a heavy heart ভাৰী হৃদয়ৰ সৈতে I had to come back মই উভতি আহিব লগা হৈছিল but I am grateful to have been a witness to this magical time in this beautiful part of the world কিন্তু মই এই সুন্দৰ পৃথিৱীৰ এই মায়াময় সময়ৰ সাক্ষী হ'ব পৰা বাবে মই অত্যন্ত কৃতজ্ঞ but I am grateful কিন্তু মই কৃতজ্ঞ to have been a witness সাক্ষী হ'বলৈ পাই to this magical time in this beautiful part of the world এই সুন্দৰ পৃথিৱীৰ এই মায়াময় সময়ৰ সাক্ষী হ'ব পাৰি বুজি পাইছানে উইটনেছ মানে সাক্ষী হ'ব পাৰি with gratitude কৃতজ্ঞতাৰ সৈতে until next time পৰৱৰ্তী দেখা হোৱাৰ অপেক্ষাত ৰিহনে কৈ আছে এইখিনি হৈছে third diary my dear students তাৰ পিছত চোৱা কি কৈছে dear diary May 29, 2023 29 May তাৰিখ 2023 কৈ আছে প্ৰিয় ডায়েৰী as I sit here on this warm evening এই উষ্ণ সন্ধিয়াত মই বহি থাকোতে as I sit here on this warm evening এই উষ্ণ সন্ধিয়াত মই বহি থাকোতে I am reminded that মোৰ মনত পৰে যে there are only a few days left of spring in Assam অসমত বসন্ত ঋতুৰ মাত্ৰ কেইটামান দিন বাকি আছে it's been a season of enchantment এই ঋতুটো আছিল এটা মনোমোহা ঋতু enchantment মানে মনোমোহা and transformation আৰু পৰিৱৰ্তনশীল ঋতু it's been a time of joy and togetherness এই সময়টো আছিল আনন্দ আৰু একতাৰ সময় I will miss everything about this season এই ঋতুৰ সকলো বস্তু সকলো কথা মই মনত ৰাখিম I will miss মই মনত ৰাখিম everything about this season এই ঋতুৰ সকলো কথা সকলো বস্তু but I know that কিন্তু মই জানো যে with the arrival of summer গ্ৰীষ্ম ঋতুৰ আগমনৰ লগে লগে with the arrival of summer গ্ৰীষ্ম ঋতুৰ আগমনৰ লগে লগে new adventures and experiences await নতুন অভিজ্ঞতা আৰু অভিযানৰ সুযোগ আহি আছে until then তেতিয়ালৈকে I will enjoy these last few days of spring বসন্তৰ শেষৰ কেইটামান দিন উপভোগ কৰিম and reminisce the memories they have created আৰু সৃষ্টি কৰা সৰুনিবোৰ মনত কৰিম বা পুৰণি কথাবিলাক মনত পেলাম yours ৰিহন তোমাৰ ৰিহন মৰমৰ ছাত্ৰছাত্ৰীসকল এইখিনি হৈছে এই লেসনটোৰ সম্পূৰ্ণ অসমীয়া বৰ্ণনা লাইন বাই লাইন উইথ ইম্পৰ্টেন্ট ওয়াৰ্ডছ যদি তোমালোকৰ এই ভিডিওটো হেল্পফুল হোৱা বুলি ভাবা তেতিয়া হলে সকলোৱে এই ভিডিওটো লাইক কমেন্ট এণ্ড শেয়াৰ কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যিসকলে নতুন চাই আছা okay so press the bell icon for more educational videos keep learning Stay confident. Thank you.
বাই বাই।